নমস্কাৰ নম্ৰতা আৰ্ট এণ্ড ক্ৰাফ্ট চেনেললৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। এয়া দেখিছানে, আজি আকৌ এখন কভাৰ ভিডিঅ'ৰ পেজ এখন লৈ আনিছোঁ আৰু এয়া অসমীয়া প্ৰজেক্ট বুলি মই লিখি লৈছোঁ, পেনেৰে লিখিছোঁ। এখন A4 চাইজৰ হোৱাইট পেপাৰ বা তোমালোকে জেৰক্স পেপাৰ বুলিও ক'ব পাৰা। তাতে এনেকৈ লিখি পেলাই মই আচলতে পেঞ্চিলে লিখিছিলোঁ, সেইকাৰণে ইৰেজাৰ দি মুছি ল'লোঁ। তাৰপিছত এয়া মই স্কেটচ পেনেৰে কালাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু হঠাৎ আকৌ মোৰ স্কেটচ পেনটো শেষ হৈ গ'ল নহয়। সেইকাৰণে এয়া গ্লাছ মাৰ্কিং পেঞ্চিল, এডাল পেঞ্চিলত 5 টকাকৈ লয়। সেয়া পেঞ্চিল মই কিনি আনিছিলোঁ আৰু সেয়া পেঞ্চিলেৰে মই কালাৰ কৰিবলৈ ধৰিছোঁ। তাৰপিছত এনেকৈ মই অসমীয়া আখৰটো কালাৰ কৰিছোঁ ৰঙা কালাৰেৰে। তোমালোকৰ তাত যদি ৰঙা কালাৰ নাই, তোমালোকে বেলেগ কালাৰ ব্যৱহাৰ কৰিব পাৰা, কিন্তু আচলতে ৰঙা কালাৰে কৰিলে মানে স্পষ্ট হয় বা ড্ৰয়িংখন ফুটি উঠে, সেইকাৰণে মই ৰঙাৰে কৰিছোঁ। বাৰু, তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাকত বিৰাট মৰম দিলা, তোমালোকক ধন্যবাদ জনালোঁ। আশা কৰোঁ তোমালোকে মোক নেক্সট কি ছাবজেক্টত ভিডিঅ' বনাব লাগে তোমালোকে মোক যাতে কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু এয়া মই আকৌ ৰঙাৰে কৰিছোঁ। বাউণ্ডেৰী মানে বৰ্ডাৰত মই এনেই ৰঙাৰে অকণ আঁকি কালাৰ অকণ কৰি দিছোঁ, যাতে মই বিহুৰ যিটো মানে ভাইবটো হয়, সেই বস্তুটো মই বনাবলৈ এনেই ৰঙাৰে কৰিছোঁ বস্তুখিনি। আৰু তাৰ তলত মই নাচনী আৰু পেঁপা বজোৱা মানুহ এজনক আঁকিছোঁ। প্ৰথমতে মই পেঞ্চিল দি আঁকি লৈছোঁ, তোমালোকেও যাতে পেঞ্চিল দি আঁকা। তাৰ ওপৰত মই পেনেৰে আঁকিছোঁ আৰু তাৰপিছত মই কালাৰ কৰিম। মই আপচাৰা কালাৰ পেঞ্চিলৰ পেকেটটো কৰিম। সেই পেকেটটো মোৰ 300 টকা লৈছিলে। তোমালোকৰ তাত যদি আপচাৰা কালাৰ পেঞ্চিল নাই, তোমালোকে বেলেগ কালাৰ পেঞ্চিল বা তোমালোকে বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰা। দামী কালাৰ কৰা বা কম দামী কালাৰ কৰা, কালাৰৰ লগত কোনো কথা নাই, খালি ড্ৰয়িংখিনি খুব চাফা, ধৈৰ্য্যৰে আৰু ধুনীয়া কৰিব লাগে। আৰু এয়া বিহু নাচনী। তোমালোকে বাৰু বিহু নাচি পাইছানে নাই? মই কিন্তু স্কুলত নাচিছিলোঁ আৰু আমি স্কুলত কম্পিটিশ্যনছতো কৰিছিলোঁ আৰু আমি হুঁচৰিও গাইছিলোঁ যেতিয়া মই গাঁৱত আছিলোঁ। তোমালোকে বাৰু হুঁচৰি মাৰা নে নামাৰা, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু আজিকালি বাৰু ইমান হুঁচৰি মাৰা এইটো নাই, তথাপিও বহুত জেগাত আজিকালিও হুঁচৰি মাৰে। তোমালোকে বাৰু বিহুৰ লাড়ু পিঠা খাই ভাল পোৱা নে নাই? মই কিন্তু বিৰাট ভাল পাওঁ। আমাৰ মায়ে তিল পিঠা, বৰ পিঠা, নাৰিকলৰ লাডু সকলোবোৰ বনায় বিহুত। তোমালোকৰ বাৰু মায়ে বনায়নে? মই কিন্তু নাৰিকলৰ লাডুহে খাই সকলোতকৈ ভাল পাওঁ। তোমালোকে বাৰু ভাল পোৱা নে নাই মোক জনাবা দেই। আৰু এই ড্ৰয়িংখন তোমালোকে যদি আঁকা, মোক সেয়াও কমেণ্ট ছেকশ্যনত জনাবা বুলি মই আশা কৰোঁ। তেতিয়াহে মই উৎসাহ পাম যাতে আৰু ধুনীয়া কভাৰ পেজ তোমালোকলৈ বনাই দেখুৱাবলৈ। যিহেতু মই ইউটিউবত চাইছিলোঁ যে কভাৰ পেজৰ ড্ৰয়িংসমূহ আছেনে নাই, কিন্তু আচলতে ইউটিউবত মই অসমীয়া ছাবজেক্টত বিচাৰিয়ে নাপালোঁ। সেইকাৰণে মই ভাবিলোঁ ময়ে তোমালোকক শিকাই দিওঁ বুলি। সেইবাবে তোমালোকে যদি ড্ৰয়িংসমূহ ভাল পাইছা, আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা, যিহেতু মই তোমালোকৰ কাৰণে এনেকুৱা বিভিন্ন ধৰণৰ ধুনীয়া ড্ৰয়িং আনিয়ে থাকিম। আৰু এটা কথা, তোমালোকে যদি নাচনীজনী আঁকিব নোৱাৰা, তোমালোকৰ ওচৰত থকা বা, দাদা, মা, দেউতা বা খুৰা, খুৰী, বৰ্তা, বৰমা যোনেই আঁকিব পাৰে, তেওঁলোকৰ ওচৰত গৈ ক'বা এই ভিডিঅ'টো দেখুৱাই যে মোক এখন ড্ৰয়িং আঁকি দিয়া মোৰ স্কুলৰ প্ৰজেক্টৰ কাৰণে। আৰু মই আশা কৰোঁ যে তেওঁলোকে তোমালোকক আঁকি দিব। অসমীয়া ছাবজেক্টৰ ওপৰত বাৰু মই কেইখনমান কভাৰ পেজ বনালোঁ। এতিয়া মই ভাবিছোঁ যে মই হিন্দী, বড়ো আৰু বিভিন্ন ছাবজেক্টৰ টপিকৰ ওপৰত মই কভাৰ পেজ ডিজাইন বনাই দেখুৱাম আৰু আশা কৰোঁ তোমালোকে সেয়া চাবা। যিহেতু মই ইমান কষ্ট কৰি আছোঁ, আশা কৰোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থৈ দিবা দেই। আৰু ভিডিঅ'টো যদি ভাল লাগে, তোমাৰ লগৰীয়াসকলেও ভিডিঅ'টো শ্বেয়াৰ কৰি থ'বা, তেতিয়া মই আৰু আগুৱাই যাব পাৰিম। যিহেতু মোৰ ডিগ্ৰীটো ফিজিক্সৰ হয়, সেইবাবে মই ইমান আৰ্ট কৰিবলৈ সময় নাপাওঁ। তথাপিও যিহেতু আৰ্ট কৰি মই ভাল পাওঁ, সেইবাবে মই অকণমান হ'লেও সময় উলিয়াই আৰ্ট এখন বনাই দেখুৱাবলৈ তোমালোকক চেষ্টা কৰোঁ। সেইবাবে আশা কৰোঁ যে তোমালোকে মোক উৎসাহ দিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু যিসকলে অলৰেডি কৰি থৈছা, তেওঁলোকক ধন্যবাদ জনালোঁ।
এয়া দেখিছানে চাওঁতে চাওঁতে আমাৰ ভিডিঅ'খন শেষেই হ'ব হ'ল আৰু এয়া শেষত দেখিছানে মই এনেকৈ কালাৰবোৰ কৰি আছোঁ খুব লাহে লাহে আলফুলে কৰিবা ভিডিঅ'টো যিহেতু বেছি সময় দেখুৱালে মানুহে নাচায় সেইকাৰণে মই ভিডিঅ'টো শ্বৰ্ট কৰিছোঁ কিন্তু তোমালোকে খুব যত্নৰে ড্ৰয়িংখন কৰিবা চাওঁতে চাওঁতে ভিডিঅ'টো আমাৰ শেষেই হ'ব হ'ল এতিয়া আজিলৈ ইমানেই পুনৰ এবাৰ লগ পাম নতুন এটি ভিডিঅ'লৈ ধন্যবাদ